দৰিদ্ৰ বুঢ়া-বুঢ়ীয়ে বাস কৰিছিল। কিছু নথকা বুঢ়া-বুঢ়ীয়ে গাঁৱতে কাম বন কৰি যি দুপইচা পায় তাৰে সুন্দৰকৈ জীৱন অতিবাহিত কৰি আহিছিল। এদিনৰ কথা। ঐ বগাই কাইটি, আঘুনি বাই, বোলো ঘৰত আছানে? ঐ আছো। কোননো চাওঁ, ভিতৰলৈ সোমাই আহ। যোৱাচোন চোৱাগৈ, কোননো আহিলে এই ৰাতিপুৱাখন। বোলো কোননো, সোমেশ্বৰ নেকি? তইহে, আহ আকৌ ভিতৰলৈ। হেৰা আঘুনি বাই, ভিতৰতে সোমাই কিনো কৰি আছা? গাঁৱৰ গোটেই মখাই এলেংমাৰি বিল ভৰি পৰিল বুজিছা। দাইটিক লৈ সোনকালে আহা। এই ভোগালীৰ বতৰত এলেংমাৰি বিলৰ মাছেৰে সুন্দৰকৈ এসাঁজ খাব লাগিব বুজিছা। মই আহিলো, তোমালোক আহি থাকা দেই। হ'ব দে, তই গৈ থাক, আমি আহি আছো। সোমেশ্বৰ নেকি হে? সোনকালে বিললৈ যাব কৈছে। গাঁৱৰ মানুহে বোলে বিল ভৰি পৰিলে। এৰা, বোলা, লগে ভাগে মিলি এসাঁজ ধৰোংগৈ। তাৰ পিছত দুয়ো মিলি জকাই পল লৈ এলেংমাৰি বিললৈ বুলি খোজ ললে। আঘুনি বাই, ইমান দেৰি কৰিলি নে? আমাৰ উঠিবই হ'ল বুজিছা। নকবি আৰু, তহঁতৰ দৰে গাভৰু তেজ আমাৰ নাই বুজিছ। হ'ব তহঁত যা, চাওঁচোন কিনো পাওঁ। হয় নেকি? হ'ব বাৰু, বুঢ়া-বুঢ়ী দুইটাকে গোটেই বিলখনকে দিলো। ধৰি থাকা তোমালোকে দেই। তাৰ পিছত বুঢ়া-বুঢ়ী মিলি বহু সময় জকাই পল মৰাৰ পিছতো এটাও মাছ পাবলৈ সক্ষম নহল। তেতিয়া বুঢ়াই কলে, কি হ'ল হে? ক'তো পুঠি খলিহনা এটাও পাবলৈ নাই দেখোন। এৰা, গোটেইবোৰ ইহঁতে ধৰি চেচে কৰিলে যেন পাইছোহে। বহু সময় ধৰি একো নোপোৱাৰ কাৰণে শেষত দুয়ো ঘৰলৈ যোৱাটোকে থিৰাং কৰিলে। তেনেতে বুঢ়ীৰ জাকৈত এটা মস্ত ভেকুলী উঠিল। তেতিয়া বুঢ়ীয়ে কলে, হেৰা, ভেকুলী এটাহে উঠিছে দেখোন হে। হয় নেকি? তাকে লৈ লোৱা। ব'লা যাওঁগে আৰু, আমাৰ কপালত মাছ পুঠি নাই বুজিছা। তাৰ পিছত ভেকুলীটোকে লৈ দুয়ো ঘৰলৈ বুলি বাট ললে। ঘৰ আহি পোৱাৰ পিছত বুঢ়াই কলে, ভেকুলীটো থোৱাহে, ইয়াকে এসেকা দিম আজি। হেই, নাপায়ো, এৰি দিওঁ দিয়ক। এই বুলি কৈ বুঢ়ীয়ে চোতালতে ভেকুলীটো এৰি দিলে। তাৰ পিছত বুঢ়াই ভেকুলীটোক মাৰিব লওঁতেই ভেকুলীটোৱে মাত লগালে, দেউতা, মোক নামাৰিব। মই আপোনালোকৰ ঘৰৰ সকলো কামতে সহায় কৰি দিম। তেতিয়া বুঢ়াই ঠাট্টাৰ সুৰত কলে, কটা নিধক, এইটো চেহেৰাৰে তই মোক খেতি কৰি খুৱাবি। মোক বিশ্বাস কৰক দেউতা, মই আপোনালোকক সকলো কামতে সহায় কৰি দিম। ভেকুলীটোৰ কথা মতে এইটোৱেনো কি কৰিব পাৰে দেখা যাওক বুলি তাক নামাৰি ঘৰতে ৰাখি থলে। এইদৰেই কেইদিনমান যোৱাৰ পিছত এদিন ৰাতিপুৱাই বুঢ়াই তাক হাল বাবলৈ পঠিয়াই দিলে। বুঢ়াৰ কথা মানি ভেকুলীটোৱে পথাৰলৈ গৈ হাল বাব ধৰিলে। হাল বাই হোৱাৰ পিছত সি পথাৰৰ আলি ঠিক কৰাত লাগিল। তেনেতে সেই ৰাজ্যৰ ৰজাই পাৰিষদ বৰ্গক লগত লৈ চিকাৰ কৰিবলৈ যাবলৈ বুলি ভেকুলীয়ে দি থোৱা আলি ভাঙি পাৰ হৈ গল। তাকে দেখি খঙতে ভেকুলীয়ে ৰজাক গালি পাৰিব ধৰিলে। কিন্তু ৰজাৰ মানুহে কোনেনো গালি পাৰিছে বুলি চাইহে চাই, কাকো দেখা নাপায়। শেষত অতিষ্ঠ হৈ বুঢ়াৰ গৰুহালকে খুলি ৰাজ্যলৈ লৈ গল। তেতিয়া ভেকুলীটোৱে ঘৰলৈ আহি বুঢ়া-বুঢ়ীক সকলো কথা বিৱৰি কলে। ভেকুলীটোৰ কথা শুনি বুঢ়াই খঙত অগ্নিশৰ্মা হৈ কলে, কটা নিধক, তই মোক সেয়া কাম কৰি খুৱালি, আজি তোক। বুঢ়াৰ খং দেখি ভেকুলীটোৱে বুঢ়ীক কাতৰ ভাৱে কলে, আই, মোক নামাৰিব।
মই আপোনালোকক কথা দিছো গৰুৰ লগতে মই এই ৰাজ্যৰ এক অংশ আপোনালোকক দিম মোক মাত্ৰ 1 দুন মাহ ভাজি দিয়ক বুঢ়াই তেতিয়া ভেঙুচালি মাৰি কলে, কটা নিধক ই মোক অৰ্ধৰাজ্য দিয়ে যা এতিয়াই মোৰ হালৰ গৰু ঘূৰাই আন নহলে ৰবহে হুলস্থুলখন নকৰিব কিবা এটা কৰিব লাগিব তাৰ পিছত বুঢ়ীৰ পৰা 1 দুনমান মাহ ভাজি লৈ গৰুহাল উভতাই আনিবৰ কাৰণে প্ৰথমে জংঘলৰ মাজলৈ গৈ সকলো জীৱ জন্তুক মাতি খাব দিলে। তাৰ পিছত সি কলে, হেৰা মোৰ মিত্ৰসকল চিকাৰৰ নামত এই ৰাজ্যৰ ৰজাই তোমালোকৰ ওপৰত বহুত অত্যাচাৰ চলাই আহিছে গতিকে আমি ৰজাৰ লগত যুদ্ধ কৰি আমাৰ এই জংঘল ৰাজ্য ৰজাৰ পৰা মুক্ত কৰিব লাগিব বুজিছা কি কোৱা তোমালোকে তাৰ কথাত সকলোৱে সহযোগ জনালে। তাৰ পিছত সকলো জীৱ জন্তু লগ হৈ ৰজাৰ ওচৰলৈ বুলি খোজ ললে। এটা সময়ত ৰাজভৱনৰ পদূলিত থিয় হৈ ভেকুলীয়ে চিঞৰি চিঞৰি কবলৈ ধৰিলে, ৰজাই মোৰ হালৰ গৰু ভালে ভালে ঘূৰাই দিবনে নে মোৰ সৈতে যুঁজ কৰিব জীৱ জন্তুৰ এনে আচৰণ দেখি ৰজাই ৰাজভৱনৰ পদূলি মুখত হাজিৰ হলেহি। তেতিয়া ৰজাই সকলো কথা জানিব পাৰি ক্ৰোধান্বিত হৈ যুদ্ধ কৰিবৰ বাবে মন্ত্ৰীক আদেশ দিলে। তেতিয়া বুদ্ধিয়ক মন্ত্ৰীজনে ৰজাক লাহেকৈ কলে, মহাৰাজ প্ৰকৃতিৰ লগত যুদ্ধ কৰিব পৰা ক্ষমতা কাৰোৱেই নাই গতিকে গৰুহাল ঘূৰাই দিয়াটোৱেই মংগল হ'ব মন্ত্ৰীৰ কথাত মান্তি হৈ ৰজাই কলে, হ'ব তোমাৰ গৰু তুমি লৈ যাব পাৰা তেতিয়া ভেকুলীয়ে তপৰাই উত্তৰ দিলে, অকল গৰুহাল দিলে নহব আমাক জংঘলৰ এক অংশ ৰাজ্য দান দিব লাগিব আৰু আপুনি কোনো দিন চিকাৰ কৰিবলৈ আমাৰ ৰাজ্যলৈ যাব নোৱাৰিব ভেকুলীটোৰ কথা শুনি ৰজা বৰ চিন্তিত হৈ মন্ত্ৰীৰ লগত আলোচনা কৰিলে। তাৰ পিছত মন্ত্ৰীৰ উপদেশ মৰ্মে ৰজাই কলে, হ'ব বাৰু কোঁৱৰপুৰৰ এক অংশ ৰাজ্য তোমাক দান কৰিলো তাৰ পিছত ভেকুলীটোৱে সগৌৰৱে গৰুহাল লৈ কোঁৱৰপুৰলৈ বুলি ঘূৰি আহি সকলোকে সমস্ত ঘটনা বিৱৰি কলে। ভেকুলীৰ কথা শুনি সকলোৱে বহুত আনন্দ পালে আৰু সুখেৰে জীৱন যাপন কৰিবলৈ ধৰিলে।